নমস্কাৰ ম্যাথ সিৰিজৰ অন্য এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅত আমি ডিসকাস কৰিম কেইটামান প্ৰবলেম ৰিলেটেড টু কোৱাড্ৰেটিক ইকুৱেচন অৰ্থাৎ দ্বিঘাত সমীকৰণৰ লগত জড়িত কেইটামান বিশেষ প্ৰবলেম আজি ইয়াত আমি ডিসকাস কৰিম ফাৰ্স্ট কোৱেচনটো আমাক দিয়া আছে x² - 6x + 5 0 সমীকৰণৰ মূল দুটা হ'ব বুলি দি তলত দিয়া অপচন কেইটা আমাক দিয়া আছে ঠিক আছে এটা অপচন কেইটা যেটো ব্ৰেকেটৰ মাজত এটা কেনেকৈ লিখিছে তাৰ মানে হল দুটা থাকিব এটা দুটা কিয় থাকিব কাৰণ এটো হল এটা দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত সমীকৰণৰ মূল সদায় দুটা থাকে হেতু কাৰণে ইয়াৰ মূল কেইটা থাকিব দুটা থাকিব ক্লিয়াৰ হল এটা মেইন কথা এটো উলিয়াম কেনেকৈ ঠিক আছে দ্বিঘাত সমীকৰণৰ মূল উলিওৱাৰ ঢেৰ টেকনিক আছে ঠিক আছে তাৰ ভিতৰত যেটো বেস টেকনিক সবকে বেছি হেতু সবেই ইউজ কৰে আৰু হেতু হল এটা ফৰ্মুলাটো হল ইয়াত যদি চলকটো x আছে ঠিক আছে এটা ইয়াত x ৰ জায়গাত y থাকিব পাৰে যদি x আছে তেতিয়া x = হ'ব -b + √b² - 4ac / twice এটা আপোনালোকে খুদিব এটো কি হয় আপোনালোকে ভালকে বুজিব ঠিক আছে যেটো দ্বিঘাত সমীকৰণ হয় সেই দ্বিঘাত সমীকৰণটো এনেকুৱা ফৰ্মত থাকে ax² + bx plus c is equal to 0 এটো হল দ্বিঘাত সমীকৰণৰ জেনাৰেল ফৰ্ম বা সাধাৰণ পদ ঠিক আছে এতিয়া যদি এটো বস্তু লগত এটা মিলাই চাও x² লগত 1 এটা পূৰণ হৈ আছে হয় নে তাৰ মানে a ৰ ভ্যালুটো কি 1 b ৰ ভ্যালুটো কি -6 আৰু c ৰ ভ্যালুটো কি হৈছে 5 সেই ভ্যালুকেটা আমি ইয়াত বহাই দিম -b তাৰ মানে -6 b ৰ ভ্যালুটো -6 হৈছে প্লাস মাইনাস √b² -6² তাৰ মানে কিমান 36 minus 4ac 4 into a মানে হল 1 c মানে হল 5 by twice a মানে হল 1 minus 6 মানে হৈছে 6 plus minus √36 minus এটা আপোনালোকে চাওক 4 5 গুণ 20 তাৰ মানে 36 20 মানে কিমান হ'ব 16 √16 by 2 into 1 মানে হল 2 তাৰ মানে √16 মানে কিমান √16 মানে হৈছে 4 হয়নে √16 মানে হৈছে 4 এতিয়া ইয়াত যে প্লাস মাইনাস লিখিছো হয়তো প্লাস হ'ব হয়তো মাইনাস হ'ব তাৰ মানে ইয়াত যে দুটা ৰুট থাকিব হেতু এটা প্লাসত হ'ব এটা মাইনাসত হ'ব মানে ইয়াত এটা চিন প্লাস হ'ব এটা মাইনাস হ'ব তাৰ মানে 6 + 4/2 আৰু 6 - 4/2 এই দুটা হ'ব ৰুট দুটা ইয়াৰ মূল দুটা 6 + 4/2 মানে কি 6 6 10/2 মানে 5 আৰু 6 5 6 2 2/2 মানে 1 গতিকে 5 আৰু 1 হৈছে দ্বিঘাত সমীকৰণটোৰ মূল দুটা গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হ'ব 5 1 বা 1 5 একেটা বস্তুই দুটা মূল মুঠতে এটা 1 এটা 5 ক্লিয়াৰ হৈছে নেক্সট প্ৰবলেমটো আমাক দিয়া আছে k ৰ কি মানৰ বাবে x² + kx + 64 = 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব ঠিক আছে তাৰ কাৰণে আমি এটা বস্তু জানিব লাগিব মই কৈছিলো যে ax² + bx + c = 0 হৈছে দ্বিঘাত সমীকৰণৰ সাধাৰণ পদ বা জেনাৰেল টাৰ্ম যদি ইয়াৰ পৰা আমি b a আৰু c টো লৈ পেলাই b² - 4ac কৰো আৰু এটো যদি 0 ওলাই b² - 4ac ভ্যালুটো যদি 0 ওলাই তেতিয়া এই সমীকৰণটোৰ দুটা সমান আৰু বাস্তৱ মূল থাকিব ঠিক আছে আমাক এটা দি থোৱা আছে এইটো বস্তুৰ দুটা সমান আৰু বাস্তৱ মূল আছে মানে কি এইটো বস্তু স্যাটিসফাই কৰি আছে এতিয়া আমি ইয়াত চাম ইয়াত যদি আমি চাও a টো ইয়াত কিমান বাৰু x² লগত যেটো আছে 1 b টো কিমান x ৰ লগত যেটো আছে k আৰু c টো কিমান যেটো অকলে আছে 64 ক্লিয়াৰ হল ইয়াত b² - 4ac টো অলৰেডি 0 হৈ আছে ইয়াত যদি চাও আমি b² - 4ac টো কিমান হৈছে k² - 4 into 1 into 64 তাৰ মানে 4 into 64 হয়নে = 0 ক্লিয়াৰ হৈছে তাৰ মানে k² আমি কিমান পাইছো 64 into 4 216 হয়নে তেতিয়া k কিমান হ'ব √216 আৰু √216 মানে কিমান √216 মানে হৈছে 16 ক্লিয়াৰ হৈছে তাৰ মানে 16 গুণ 216 হেতু কাৰণে √216 মানে হৈছে 16 তাৰ মানে 16² মানে 216 গতিকে √216 মানে কিমান হ'ব 16 গতিকে k ৰ ভ্যালুটো আমি কিমান পাইছো 16 তাৰ মানে k
k এৰ ভ্যালু 16 ৰ বাবে এই সমীকৰণটোৰ দুটা সমান আৰু বাস্তৱ মূল থাকিব ক্লিয়াৰ হৈছে নেক্সট প্ৰবলেমটো দিয়া আছে এটা সমীকৰণৰ মূল দুটাৰ সমষ্টি আৰু পূৰণফল ক্ৰমে a² + 1/a আৰু 1 সমীকৰণটো কিমান এটা ক্ৰমে বুলি দিছে তাৰ মানে সমষ্টি আৰু পূৰণফল সমষ্টি হৈছে a² + 1/a আৰু পূৰণফল হৈছে 1 এতিয়া আপোনালোকে চাব দ্বিঘাত সমীকৰণ এটা সাধাৰণতে এনেকুৱাকে লিখিব পৰা যায় x² - α + β x + α * β = 0 যত আলফা আৰু বিটা হৈছে দ্বিঘাত সমীকৰণটোৰ মূল ঠিক আছে যদি আলফা আৰু বিটা দ্বিঘাত সমীকৰণটোৰ মূল হয় তাৰ মানে আলফা + বিটা মানে কি মূল দুটাৰ যোগফল ঠিক আছে আলফা * বিটা মানে কি মূল দুটাৰ পূৰণফল এতিয়া এই দুটা বস্তু আমাক দিয়া আছে গতিকে ডাইৰেক্ট বহাই দিম x² - আলফা + বিটা কিমান দিয়া আছে a² + 1/a আৰু x টো আগৰ নিচিনাকৈ বহাই দিলো প্লাস আলফা * বিটা কিমান দিয়া আছে 1 দিয়া আছে = 0 এতিয়া আমি কি কৰিম সিম্পলিফাই কৰি দিম ক্লিয়াৰ হৈছে সিম্পলিফাই কৰিলে কি ওলাই চাও এতিয়া যদি আমি এফালে x² + 1 টো ৰাখি দিও তাৰ মানে x² টো আৰু 1 টো ৰাখি দিলো এইটো বস্তু কিফালে পঠিয়াই দিলো এটা মাইনাস আছিল এটো কাৰণে ইফালে হৈ যাব কি প্লাস হৈ যাব এনেকুৱা হৈ যাব ক্লিয়াৰ হৈছে এটা a টো এফালে হৰণ হৈ আছে এটো বস্তু এফালে লৈ হলে কি হৈ যাব পূৰণ হৈ যাব ax² + 1 = a² + 1 x হ'ব নে ইফালে তেনেকৈ থাকি যাব লেফট সাইডে এনেকুৱা পাম ৰাইট সাইডে এনেকুৱা পাম এটা অপচন কোনটো কাৰেক্ট হ'ব অপচন যদি আপোনালোকে চাই অপচন যেটো a দিয়া আছে হেতুৰ সৈতে এটো মিলিছে গতিকে অপচন a ইজ দা কাৰেক্ট আনসাৰ নেক্সট প্ৰবলেমটো দিয়া আছে যদি x = 2 আৰু x = 3 3x² - 2kx + 2m = 0 সমীকৰণটোৰ মূল হয় তেন্তে k আৰু m ৰ মান নিৰ্ণয় কৰা এটা আপোনালোকে ভালকে এটা বস্তু বুজিব লাগিব যে দ্বিঘাত সমীকৰণৰ মূল মানে কি হয় মূল মানে হল সেইটো ভ্যালু যিটোৱে x ত স্যাটিসফাই কৰে তাৰ মানে যদি এটা 2 টো x ৰ জায়গাত বহাও তেতিয়া হেতু = 0 ওলাব যদি 3 টো x ৰ জায়গাত বহাও তেতিয়াও হেতু ভ্যালু কি ওলাব 0 ওলাব তাৰ মানে x ৰ ভ্যালু যিটো ৰিপ্লেস কৰোতে সমীকৰণটো স্যাটিসফাই কৰিছে হেতুৱে হৈছে সমীকৰণটোৰ মূল ঠিক আছে এতিয়া আমাক কৈছে x = 2 টো ইয়াৰ মূল গতিকে আমি কি কৰিম x ৰ জায়গাত x = 2 টো বহাই দিম 3 * x² তাৰ মানে 2² - 2k * x তাৰ মানে 2 + 2m = 0 এটা পালো এনেকে আৰু এফালে যদি x ৰ জায়গাত 3 বহাও তেতিয়া 3 * 3² - 2k * 3 + 2m = 0 এখানে ক্লিয়াৰ হৈছে এতিয়া 3 * 2² মানে হল 4 4 * 3 মানে হৈছে 12 12 - 4k + 2m = 0 আৰু এফালে কিমান পাম 3 3 * 9 27 27 - 6k + 2m = 0 এখানে ক্লিয়াৰ হৈছে এতিয়া যদি আমি কি কৰো এটো যদি ইকুৱেশন 1 বুলি লও আৰু এটো যদি ইকুৱেশন 2 বুলি লও আৰু 1 ৰ পৰা যদি 2 মাইনাস কৰি দিম তেতিয়া আপোনালোকে চাব 1 ৰ পৰা 2 বা 2 ৰ পৰা আমি 1 যদি মাইনাস কৰি দিও একে কথাই 2 ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও তেতিয়া প্ৰথমতে আমি চাম সমান্তৰালৰ লেফট সাইডে কি কি আছে সমান্তৰালৰ লেফট সাইডে 2 ত কি কি আছে 27 - 6k + 2 এটা চাব 27 ৰ পৰা যদি 12 মাইনাস হয় কিমান থাকিব 15 ক্লিয়াৰ হৈছে -6k - 4k তাৰ মানে -6k + 4k তাৰ মানে -2k আৰু 2m - 2m 0 পাই গলো গতিকে = ৰাইট সাইডে কি আছে 0 - 0 গতিকে 0 তাৰ মানে 2k = 15 গতিকে k মানে আমি কিমান পালো 15/2 ঠিক আছে এতিয়া আমি কি কৰিম এই k এর ভ্যালুটো হয়তো ইকুৱেশন 1 হয়তো ইকুৱেশন 2 কিবা এটাত বহাই দিম বহাই দিলে আনসাৰটো ওলাই যাব আমি k কিমান পাইছো 15/2 ওকে এটা আমি 15 / 2 ইয়াত বহাম 27 - 6 * 15/2 + 2m = 0 2 দি 6 কাটিলো 3 বাৰ গল তাৰ মানে 27 - 45 + 2m = 0 গতিকে 2m মানে আমি কিমান পাম 27 - 45 এটা কিমান হ'ব 15 18 18 হ'ব না
18 হ'ব গতিকে m মানে আমি কিমান পাম 18/2 তাৰ মানে 9 গতিকে m ৰ ভ্যালুটো আমি পালো 9 আৰু k ৰ ভ্যালুটো আমি কিমান পালো 15/2 গতিকে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ সি টো কাৰেক্ট হ'ব নেক্সট প্ৰবলেমটো দিয়া আছে যদি x a x² - a + bx + k 0 সমীকৰণৰ সমাধান হয় তেন্তে k ৰ মান কিমান এটা সমীকৰণৰ সমাধান হোৱা মানে x ৰ ভ্যালু বা মূল একেটা বস্তুৱে তাৰ মানে x ৰ যিটো ভ্যালুৰ কাৰণে সমীকৰণটো স্যাটিসফাই কৰিছে সেইটো হল সমীকৰণটোৰ সমাধান বা মূল ক্লিয়াৰ হৈছে এটা x = a টো কোনটো সমীকৰণৰ সমাধান বুলি আমাক কৈছে x² - a + bx + k 0 যদি x = a টো ইয়াৰ সমাধান হয় তাৰ মানে ইয়াত যদি x ৰ জায়গাত আমি a বহুৱাও তেতিয়াও সেইটো = 0 ওলাব গতিকে আমি কি কৰিম x² ৰ জায়গাত বহাম a² a + b * x ৰ জায়গাত বহাম a + k = 0 ঠিক আছে এটো যদি আমি সিম্পলিফাই কৰো a² - ab হবনে + k = 0 হবনে কাৰণ a - টোৰ কাৰণে এটো মাইনাস হৈ গল সেইকাৰণে -ab আৰু a পূৰণ হৈ a² হৈ গল a² - a² কেনসেল হৈ গল তাৰ মানে -ab + k কি পাইছো 0 পাইছো আৰু k কিমান হ'ব ab হ'ব ঠিক আছে গতিকে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব ডি টো কাৰেক্ট হ'ব ঠিক আছে গতিকে আজিৰ এই ভিডিওত আমি এই বিশেষ পাঁচটা প্ৰবলেম ডিসকাস কৰিলো যদি আপোনালোকে ভাল পাইছে ভিডিওটো লাইক কৰিব আৰু এই দৰে ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ